এই হেৰি নহয়, পিছে আপোনালোক আহোঁতে ৰাস্তাত কিবা অসুবিধা হোৱা নাইতো? তাকে ময়ো সুধিম বুলি ভাবিছিলোঁ। আপোনালোকে আহোঁতে বাটত একো অসুবিধা পোৱা নাইতো? পাবতো নালাগে বাৰু। অলপ হ'লেও কিন্তু অসুবিধা পাইছোঁ। আপোনালোকৰ পদূলিৰ সিফালে এগালমান গোবৰ আছিলে, চাফা নকৰে নেকি মানুহবিলাকে? হেৰা, কিনো কথা কোৱা, মনে মনে থাকাচোন। অসমখনত গৰু আছে যেতিয়া গোবৰ থাকিবই ন। মাজনী, চাহ লৈ আহা। এওঁলোক আহি পালে নহয়। ছোৱালীজনী জল্দি মাতি দিয়ক। ছোৱালীজনী চাই পেলাই আমি যাওঁ আৰু। ইমান গৰম লাগিছে, এচি নাই হ'বলা আপোনালোকৰ ঘৰত? কি ক'ব আৰু, দেখাত ঘৰটো ভালেই, মালিকৰ ঘৰে দিয়া যে, ভাড়াও কমকৈ ৰাখে। কিন্তু সেই এচি এটাহে লগাব পৰা নাই দিয়ক। এই মাইনা দুজনীক বিয়াও দিব আছে নহয়, সেইকাৰণে আৰু বেলেগ বেলেগ খৰচ উলিওৱা নাই আৰু। সিহঁতৰ বিয়া দিওঁতেও খৰচ লাগিব নহয়। কিহৰনো খৰচ? আমাক পিছে ছোৱালী দিলেই হ'ল। অকল ছোৱালীজনীতে আমি সুখী, আমাক আৰু একো নালাগে। হ'ব, আপুনি মনে মনে থাকক। আপুনি বেছি নাজানে এইবিলাক দিয়া লোৱা কথা, কি দিব কি নিদিব, কি ল'ম নল'ম পাতিবলৈ আমি দুগৰাকী আছোঁ নহয়। আপুনি মনে থাকক। মাইনাহঁত, দেৰি কিয় কৰিছা? আহা, চাহ খাওকচোন। মাজনী, তোমাৰ নামটো কিনো? মোৰ নাম জোনমণি শইকীয়া। মোৰ নাম বুলবুলি শইকীয়া। মোৰ নামটো সোধা নাই যদিও মই কৈ দিছোঁ আৰু, বায়েকৰ পিছত ভনীয়েকৰ নাম আহে যে। খুব ভাল কৰিছা, বৰ মৰম লগা নাম। কোন শ্ৰেণীত পঢ়া তুমি মাজনী? মই ক্লাছ 9ত পঢ়োঁ। আপোনালোকৰ কথা পতা শেষ হ'ল যদি ময়ো ছোৱালীজনীক কিবা কেইটামান সুধিব বিচাৰোঁ। সোধক সোধক। হেৰি নহয়, এই তোমাৰ গালত এইবিলাক কিহৰ দাগ? ইমান শালমন ওলাইছেনে? নহয় মানে খুৰী, এই কেইদিনমানৰ আগত মানে মোৰ মাহী ছোৱালীজনী বিয়া আছিলে। তাৰপিছত দুদিনমান মানে ৰাতি টোপনি ক্ষতি হ'ল যে, সেইকাৰণে মুখত কিবা কিবি এনেকুৱা ওলাইছে। আগৰ পৰাই নাই বাৰু। ঠিক আছে, সেইটো বাৰু বুজিছোঁ। তুমি ভাত পানী খোৱা নে নোখোৱা? ইমান কঁকালকণ পেটকণ ইমান অকণমানি, হাত ভৰিকেইটা ইমান ক্ষীণ ক্ষীণ। এনেকৈ হ'লে তুমি কেনেকৈ সন্তান জন্ম দিবা? খাওঁ খুৰী, খোৱাটো ঠিকেই খাওঁ, 3 সাঁজেই খাওঁ। হেৰা, তুমি ছোৱালীজনীক নাৰ্ভাছ কৰিবলৈ এইবিলাক কি প্ৰশ্ন সুধি আছা হে? এইবিলাক আকৌ শকত ক্ষীণ, মুখত কিবা ওলোৱা, এইবিলাক কি কথা? এটা বয়সত হয় আৰু সকলোৰে। ময়ো কথা এটা সুধোঁ। এই আমাৰ হ'ব লগা ভিনদেউ, এই কথা এটা সুধোনে আপোনাক? এই বেয়া পাব নেকি আকৌ আপুনি? এই আপোনাৰ চুলিকেইডাল কিয় পকিছে ইমান কম বয়সতে? আৰু ইমান পাতল চুলিখিনি, এনেকৈ হ'লেচোন আপুনি মোৰ বাক বিয়া নাপাতোতে টপাই হ'বগৈ। হেৰি কৰিবচোন, কণী আৰু পিঁয়াজ একেলগে সানিবচোন, একদম দীঘল দীঘল চুলি আহিব। মাজনী, মনে মনে থাক। ডাঙৰ মানুহে কথা পাতিলে মাজত ক'ব নালাগে। হেৰি মানে, এই গৰমৰ কাৰণে বেছি ঘামো যে, সেইকাৰণে চুলিখিনি অকণ পাতল হৈছে। এনেই বাৰু ভালেই আগৰ পৰাই। হ'ব দে বোপা, ইমান তই চিন্তা নকৰিবি। এই ল'ৰা মানুহৰ এইবিলাক কথা নাই নহয়, টপা হ'লেও কথা নাই। চৰকাৰী চাকৰি আছে ন মোৰ ল'ৰা, সেইটোৱে চবতছে ইম্পৰ্টেণ্ট কথা। বাকী চুলি থাকক নাথাকক, বগা হওক কোলা হওক, শকত হওক ক্ষীণ হওক, চাকৰি আছে যেতিয়া আৰু সেইটোৱে সম্পত্তি আৰু। বাৰু যি কি নহওক, ঠিক আছে বাৰু, বিয়াখন হ'ব, কিন্তু তাৰ আগত মোৰ কেইটামান চৰ্ত আছে। কি চৰ্ত কওকচোন বাৰু? আমি ছোৱালী ঘৰৰ মানুহ যেতিয়া আপোনালোকৰ চৰ্ত শুনিবই লাগিব। যিমানখিনি পাৰোঁ আমি বাৰু মানিম। বিয়াৰ আগত মোৰ ল'ৰাৰ নামত 10 লাখ টকা কেছ লাগিব, এখন বেলেনো গাড়ী লাগিব, লগতে 2 ভৰি সোণৰ এডাল চেন লাগিব ল'ৰাৰ নামত। এইখিনি বস্তু যদি দিব পাৰে, তেনেহ'লে আমি আজিয়ে বিয়াৰ দিন এটা ঠিক কৰি থৈ যাওঁ। হেৰা, তুমি পাগল হৈছা নেকি? এইবোৰ কি কথা বকি আছা তুমি? লাজ পোৱা নাই তুমি? আজিৰ দিনত এইবিলাক যৌতুকৰ কথা ক'বলৈ? এই পুলিচে গম পালে জেললৈ লৈ যাব তোমাক। বা, এই মানুহজনী ৱাৰডাল ঢিলা হ'বলা। ৰহ, মই এসেকাত দি আছোঁ। নাই ভণ্টি, তই একো নকবি। তই সৰু, তই মনে মনে থাক। মাহঁতে গালি দিব ডাঙৰ মানুহৰ মাজত কথা ক'লে। পিছে হ'ব লগা কইনাৰ ভনীয়েক হিচাপে ময়ো কথা কেইটামান সোধোঁ। এই হেৰি, আপোনাৰ ল'ৰাটো চাকৰি কৰে বুলি কৈছে, এই দৰমহা পায়নে নাপায়? নহয় মানে 10 লাখ দিয়াৰ কথা ক'লে যে, বোলো দৰমহা চৰমহা নাপায় নেকি, আকৌ এনেইহে চাকৰিটো নেকি? নহ'লেনো আৰু চলিবলৈ ঘৈণীয়েকৰ পইচা লাগেনে? মাইনা, তই মনে মনে থাকচোন, মই কৈছোঁনে? এনেকৈ কথা ক'ব নাপায় নহয় মাজতে। আকৌ হেৰি, এইয়া বেলেনো গাড়ী এখন খুজিলে যে, এই আপোনালোকে কিহত আহিছে? টাটা মেজিক লৈ আহিছে নেকি আমাৰ ঘৰলৈ?
আপোনালোকৰ সৰু ছোৱালীজনী বৰ অহংকাৰী দেই, ইমান কথা কয়। কি অহংকাৰী? সৰু ছোৱালী হ'লেও যিকেইটা কথা কৈছে যুক্তি কথা কৈছে। কোনটো যুক্তি নাইকিয়া কথা কৈছে হে? এই মানুহ ঘৰে সৰুৰ পৰা ছোৱালীজনী তুলি তালি ডাঙৰ দীঘল কৰি পঢ়াই ইমান ডাঙৰ কৰি হা গোটেই জীৱনৰ কাৰণে আমাক দি দিব, দান দিব। হা আমি কি তাইক কিনি নিম নেকি? আমি তেওঁলোকক দিবহে লাগে, আমি লৈ যাম তেওঁক। তুমি কি ফটোৱা কথা ক'বলৈ আহিছা? হা আৰু ঐ, তই একো ক'ব নোৱাৰো হা? মাৰ লগত সুৰ মিলাই আছ। মইনো কি ক'ম, মায়ে যি কয় আৰু, মোৰ ক'ব লগা একো নাই। ছোৱালী ঘৰৰ মানুহ যেতিয়া মানিবতো লাগিবই। ঠিক আছে দিয়ক, মাটি অকণমান আছিল, তাকে বেচি পেলাই আপোনালোকে যিখিনি বিচাৰিছে এইখিনি দিবলৈ চেষ্টা কৰিম। নাই কল্পনা, অহংকাৰী হ'লেও বেয়া হ'লেও মোৰ সৰু ছোৱালীজনীৰ লগত মই একমত। ইমান কষ্ট কৰি ডাঙৰ মানুহ কৰিলোঁ। গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে তাই ইংলিছত অনাৰ্ছ লৈ, DLED কমপ্লিট কৰিলে, টেট পাছ কৰিলে, দুদিন পিছত তাইৰো চাকৰি হ'ব। তাইক মোৰ ছোৱালীজনী মই এই 22 বছৰ বয়সত, এই 22টা বছৰ মই তাইক তুলি তুলি ডাঙৰ দীঘল কৰিলোঁ। তাৰপিছত আকৌ কি মই তাইৰ লগত ইমান টকা দিম, যৌতুক দিম, যিটো আইনীভাৱে একেবাৰে বিৰোধী? না, মই এইটো কৰিব নোৱাৰো। এটা চৰ্তত দিম, যদি মোৰ ছোৱালীজনী বিয়া দিয়াৰ পিছত মোৰ জোঁৱাইটো কিবা এটা অসুবিধা হৈছে, ঘৰখনৰ কিবা এটা বেমাৰ আজাৰ হৈছে, তেতিয়া দিম। মোৰ মাটি কি, মোৰ ঘৰ দুৱাৰ সকলো বেচি দিম, কিন্তু যৌতুক হিচাপে মই 1 টকা নিদিওঁ। আপোনালোকৰ যদি এইখন বিয়া কৰিব ইচ্ছা আছে কৰক, নহ'লে মোৰ ছোৱালী গোটেই জীৱন ঘৰতে বুঢ়া হৈ থাকক। এৰা, ময়ো লাজে পাইছোঁ দিয়ক। কি ক'ব, মই এনেকুৱা মানুহ নাছিলোঁ। আনকি মই তেওঁক বিয়া পাতি আনোতেও মই 1 টকা একো লোৱা নাছিলোঁ। আৰু নাজানো আজি তেওঁৰ মেণ্টেলিটিটো কিয় এনেকুৱা হৈ গৈছে। আৰু ল'ৰাও এটা তুলিলোঁ মই অলগদ্ধ, যাৰ নিজৰ কোনো বিবেচনা নাই। হেৰি দিয়ক, আপোনালোকে বিয়াখন নাভাঙিলেও ময়েই বিয়াখন ভাঙিম। মোৰ অলগদ্ধ ল'ৰা এটালৈ বিয়া পাতি মই আপোনাৰ ছোৱালীজনী ধ্বংস কৰিব নিবিচাৰোঁ। এৰা, আমি উঠোঁ দিয়ক। কিন্তু এটা কথা দেই, আপোনাৰ লগত মোৰ বা আপোনাৰ ঘৰখনৰ লগত মোৰ সম্পৰ্ক কিন্তু সদায় থাকিব। আহিম মাজে মাজে, আৰু মাইনাজনীক ভাল ল'ৰা এটা চাই বিয়া দিব, যি লোভীয়া নহয় আমাৰ এইকেইটাৰ নিচিনা। ঠিক আছে, আহোঁ দিয়ক।